তো গাইজ আপোনালোকক কি ক'ম মানে এতিয়া মানে আমাৰ মানে এনেকুৱা হৈ গৈছে যে চিকল নোখোৱাকৈ থাকিব নোৱাৰি। এক নম্বৰ কথা হ'ল আপুনিও খায় মই জানো, ভাইটি হয় চাই ভণ্টি হয় যোনে হয়, আপুনি খায় মই জানো চিকল। আপুনি খায় নে নাখায়? খায়, চিকল খায়। চিকলৰ কাৰণে আপোনালোকে লগৰক কয় লগৰ চিগাৰেট ল 10 টকা পালেই হৈছে, এইটো অকল চিকলত যাব। এনেকুৱা কেলৈ হৈছে ন আমাৰ লগত? এতিয়া পইচা যিমান বচাব চেষ্টা কৰিব, ইমান পইচা উঠলে যায়ে। এতিয়া ৰাতিপুৱা ভাবিব কি আজি চিকন নাখাওঁ, আজি চাদা খাই দিনটো চলাম, কিন্তু মইতো চাদা নাখাওঁ। আপুনি ভাবে কি চাদা খাই দিনটো চলাম, কিন্তু চিকল খাবই লাগিব। চিকলৰ আমাৰ খাদ্য, এইটো নাখালে আমাৰ নহ'ব। বেয়া নাপাব গাইজ, ময়ো খাওঁ, এইটো কাৰণে কৈছোঁ। মই এইটো কৈছোঁ যে আপোনালোকে ইমানটো বেয়া নাপাব। তো গাইজ মই এইটো কথা কৈছোঁ যে আপোনালোকে বেয়া নাপাব, কাৰণ গাইজ মই সৰু ল'ৰা হয়, মোৰ বয়স 17 বয়স হৈছে। মই এইটো কোৱাটো উচিত নহয়, তবুও গাইজ মই কৈছোঁ আপোনালোকৰ ভালৰ কাৰণে। যিমান পাৰে ইমান চিকৰটো খোৱাই এৰি দিয়ক। এৰি মেলি কৰিব কি, খাই মেলি কৰিব কি, এইটো কথা হয়েই। কিন্তু গাইজ চেষ্টা কৰিব এৰিবৰ কাৰণে, মইতো এৰিব নোৱাৰিম। মই এতিয়াও খাম আৰু গৈ মেলি তাত লগৰ চগৰ পাম খাম। তো গাইজ ভিডিঅ'টো যিমান পাৰে গাইজ লাইক কৰিব আৰু কমেণ্টত জনাব গাইজ আপোনালোকে চিকল খায় নে নাখায়। বাই বাই।